কলিয়াবৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা। কলিয়াবৰৰ হাটবৰ, বৰুৱাচুক, জখলাবন্ধা, কাজিৰঙাকে ধৰি বিভিন্ন অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা এতিয়া হৈ পৰিছে অতি শোচনীয়। দিনক দিনে ৰাজপথটোৰ বিভিন্ন স্থানত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ ফলত যাতায়াতত ব্যাপক অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে বিপদত পৰিছে সাধাৰণ পথচাৰী আৰু যান-বাহন চালকসকল। একে সময়তে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ আশংকাও। স্থানীয় লোকৰ অভিযোগ অনুসৰি বহুদিন ধৰি পথটোৰ মেৰামতি নোহোৱাত সমস্যাই অধিক জটিল ৰূপ লৈছে। তথাপিও এই ক্ষেত্ৰত এতিয়াও কোনো গুৰুত্ব আৰোপ কৰা দেখা নাই বিভাগীয় কৰ্তৃপক্ষই। হয়, এইখিনিতে প্ৰকাণ্ড গাঁত হৈছে, এইটো বৰ ডাঙৰ কথা হৈছে। বিশেষকৈ ইয়াত কাষতে এখন LP স্কুল আছে আৰু এখন হাইস্কুল আছে, আৰু দেখা যায় যে এই গাঁতকেইটাৰ কাৰণে গধূলা সময়ত প্ৰচণ্ড ভিৰ হয়। গাড়ীবিলাক আহি পাৰ হ'ব নোৱাৰাৰ কাৰণে ইখনৰ পিছত সিখন গাড়ী লাইন হৈ পেলাই হাটবৰত দিছোঁ পথচাৰী ৰাস্তা পাৰ হোৱাটোৱে বৰ সংকট হৈছে। তাৰোপৰি বিদ্যালয়ৰ কণ শিক্ষাৰ্থীসকল আছে, গাড়ীৰ লাইন হৈ যোৱাৰ পিছত তেওঁলোকৰ পাৰ হ'বলৈ যথেষ্ট সংকটৰ সন্মুখীন হৈ আহিছে। ভয়ানক কেতিয়াবা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাও আছে। আৰু দেখা পাইছোঁ কেইবাখনো গাড়ীও ইয়াত দেখা পাইছোঁ দুৰ্ঘটনাগ্ৰস্ত হৈছে। চকাৰ এক্সেল ভঙাও আমি দেখা পাইছোঁ তেনেধৰণে। গতিকে অনতিপলমে আমি চৰকাৰৰ অনুৰোধ জনাম যাতে এই গাঁতকেইটা সোনকালে মৰাৰ ব্যৱস্থা কৰি ৰাস্তাটোৰ যাতায়াত সুচল কৰে। হয়, তাৰ ফলত যান জঁটৰ সৃষ্টি হৈছে আমি লক্ষ্য কৰিছোঁ। কাজিৰঙালৈ আমি সঘনাই অহা যোৱা কৰোঁ। আমাৰ বিদ্যালয় যিহেতু অহা যোৱা সেইটো যাত্ৰা পথ, কুঠৰি হৈ পেলাই আমি যাওঁ। আমি সঘনাই লক্ষ্য কৰিছোঁ সেই অঞ্চলতো গাঁতবিলাকে প্ৰচণ্ড গাঁতবিলাক হৈছে, ডাঙৰ গাঁত হৈছে, আৰু তাত পথচাৰী দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাই যথেষ্ট। আৰু বিশেষকৈ এই কাজিৰঙা অঞ্চলৰ ৰাস্তাটো যদি সুন্দৰ হৈ নাথাকে, এটা বৰ বেয়া বাৰ্তা এটা ভাৰতবৰ্ষৰ বা পৃথিৱীৰ বিভিন্ন ঠাইলৈ যাব পাৰে। কাৰণ বিদেশী পৰ্যটক বা দেশীয় পৰ্যটক আজিও কাজিৰঙালৈ আহি আছে। তেওঁলোকে আহি যদি এনেধৰণৰ ৰাস্তা ঘাট প্ৰত্যক্ষ কৰে, তেতিয়াহ'লে ভৱিষ্যতে আৰু পৰ্যটক আকৰ্ষণ কৰাত কিছু পৰিমাণে বাধা হ'ব বুলি আমাৰ অনুভৱ হয়। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।